my dear brothers and sisters, welcome to Astronomy Digital. আজি আমি এইটো ভিডিওত ক্লাস 9 ম্যাথমেটিক্স এর চ্যাপ্টার 3 আস্থানাঙ্ক জ্যামিতি ইংলিশত কোৱা হয় কোঅর্ডিনেট জ্যামিতি এই পাঠটি আমি আলোচনা কৰিম। আমি ইতিমধ্যে চ্যাপ্টার 1 আৰু চ্যাপ্টার 2 আলোচনা কৰিলো। আমি চ্যাপ্টার কিটা আলোচনা কৰাৰ লগতে এক্সাৰসাইজ আৰু এমসিকিউ কৰিলো, বহুত ইম্পৰ্টেন্ট এমসিকিউ কৰিলো। যদি তোমালোকে ভিডিওবিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে, তাত গৈ তোমালোকে চাব পাৰিবা। তোমালোকৰ চ্যাপ্টার 1 আৰু 2 আৰু যদি এমসিকিউ লাগে তেনেহলে কমেন্ট বক্সত লিখিবা, মই নেক্সট ভিডিওত আৰু তোমালোকক এমসিকিউ লৈ আহিবলৈ চেষ্টা কৰিম। আহাচোন আমি আজি ভিডিওটো আৰম্ভ কৰো। এতিয়া চোৱা, আস্থানাঙ্ক জ্যামিতি। আস্থানাঙ্ক মানে কি হয়? কোনোটা ঠাই মানে কি হয়? স্থানটো নিৰ্ণয় কৰা। হয়নে? আস্থানাঙ্ক জ্যামিতি মানে কি হয়? কোনোটা ঠাই স্থান নিৰ্ণয় কৰা। হয়নে? তোমালোকে যেহেতু ইতিমধ্যে ক্লাস 6 ৰ পৰাই সংখ্যা ৰেখাত সংখ্যা বহুৱা শিকি আহিছা, হয়নে? যেতিয়া শূন্যৰ পৰা আমি ৰাইট সাইডে যাম হেবিলাক কি হ'ব? ধনাত্মক সংখ্যা, আৰু শূন্যৰ পৰা লেফট সাইডে যাম তেতিয়া কি পাম? আমি ঋণাত্মক সংখ্যা। এতিয়া চোৱাচোন, আমাক যেহেতু আস্থান নিৰ্ণয় কৰিব লাগে, হয়নে? গতিকে কি হ'ব? এটা ঠাই নিৰ্ণয় কৰিব হলে মানে আমাক যেহেতু ইয়াত কি আছে, সাপোজ আমি যদি দিক হিচাপে যদি ধৰো, এটো কি হয়? ইষ্ট আৰু ওয়েস্ট, হয়নে? আমি যদি দিক হিচাপে ধৰো জাস্ট কি হয়? এটো হৈ গল পূব আৰু এটো পশ্চিম, হয়নে? গতিকে আমাৰ যেহেতু আমাৰ ঠাইবিলাক সবতে বিয়পি আছে, হয়নে? পূব পশ্চিম উত্তৰ দক্ষিণ সবতে আছে। গতিকে আমাক যদি যেহেতু পশ্চিম আৰু পূব আৰু পশ্চিম, হয় পূব আৰু পশ্চিম, গতিকে আমাক যদি এই পূব আৰু পশ্চিমত যদি যিকোনো এটা ঠাই যদি আমাৰ নিৰ্ণয় কৰিব লাগে আমি পাৰিম। কিন্তু উত্তৰ দক্ষিণত যদি ঘৰ এটা থাকে বা ঠাই এডোখৰ থাকে, সেই স্থানটো যদি আমি উলিয়াব লাগে তেনেহলে পাৰিম নে? নোৱাৰো, হয়নে? গতিকে এডাল সংখ্যা ৰেখা মানে কি হয়? এডালে আমি কি কৰিব নোৱাৰো? কোনো সকলো ঠাই মানে কি উলিয়াব নোৱাৰো, আমি স্থান নিৰ্ণয় কৰিব নোৱাৰো। এতিয়া চোৱা, ৰেখাডালকে যদি আমি এনেকৈ ঘূৰাই দিও তেতিয়া কি হৈ যাব চোৱাচোন। এতিয়া আমি ৰেখাডাল আমি উল্টা কৰি দিছো, হয়নে? এনেকৈ দৰে ঘূৰাই দিছো, হয়নে? এতিয়া চোৱাচোন, 1 2 3 4 আৰু তলৰ ফালে আহিলে কি হৈ যাব? মাইনাস, হয়নে? -1 -2 -3 -4, হয়নে? এতিয়া চোৱা, আমি এই ৰেখাডালকে এতিয়া ঘূৰাই দিলো। এতিয়া আমি কি পালো? নৰ্থ আৰু ওয়েস্ট, হয়নে? আমি এতিয়া যিকোনো এটা যোনটো দিশত হলো আমি যিকোনো এটা ঠাই যদি আমাৰ প্লেছৰ যদি কি উলিয়াব দিয়ে, আমাৰ আস্থান উলিয়াব দিয়ে, তেতিয়া আমি এতিয়া উলিয়াব পাৰিম, হয়নে? এতিয়া চোৱা, এই ৰেখাডালক কোৱা হয় অনুভূমিক ৰেখা। অনুভূমিক ৰেখা ইংলিছত কোৱা হয় হৰিজন্টেল লাইন। হৰিজন্টেল লাইন, হয়নে? এতিয়া চোৱা, আৰু এই ৰেখাডালক কোৱা হয় উলম্ব। উলম্ব ৰেখা। এতিয়া চোৱা, ইয়াক ইংলিছত কোৱা হয় ভাৰ্টিকেল লাইন। ভাৰ্টিকেল লাইন। এতিয়া চোৱা, আমাক যদি এতিয়া যিকোনো এটা ঠাই আমাক যদি স্থান উলিয়াব দিয়ে, আমি এতিয়া সহজে উলিয়াব পাৰিম, হয়নে? এতিয়া চোৱা, আমাৰ যিডাল এই ৰেখাডাল আছে ইয়াক কোৱা হয় এক্স এক্সিস। এডালক কোৱা হয় এক্স, আৰু এফালে কি হৈ যাব? লেফট সাইডে এক্স ডেশ, আৰু এডাল কি হৈ যাব? ওয়াই ডেশ। এডালক কোৱা হয় অনুভূমিক যিডাল ৰেখা আছে সেইডালক কোৱা হয় এক্স অক্ষ, হয়নে? এক্স অক্ষ। আৰু যিডাল উলম্বভাৱে আছে সেইডালক কোৱা হয় ওয়াই অক্ষ। চোন আমি এই ইয়াৰ আস্থানবিলাক কেনেদৰে নিৰ্ণয় কৰিম? চাবলৈ এক্স অক্ষ আৰু ওয়াই অক্ষ, হয়নে? এতিয়া চোৱাচোন, এক্স অক্ষৰ স্থানাঙ্ক, এক্স অক্ষৰ স্থানাঙ্ক এক্স অক্ষৰ স্থানাঙ্ক ওয়াই অক্ষৰ ওপৰত কি হয়? লম্ব। ওয়াই অক্ষৰ ওপৰত লম্ব।
x অক্ষৰ স্থানাংক y অক্ষৰ ওপৰত লম্ব মানে কি হয় যেডাল x ৰ ৰেখা আছে যেডাল x আছে এডাল কাৰ ওপৰত লম্ব হয় y ওপৰত যদি আমি যদি এনেদৰে চাও এডাল যেহেতু x অক্ষৰডাল কি হয় কাৰ ওপৰত y ওপৰত লম্ব হয় মানে কি হয় আমি যদি এডাল যেহেতু x অক্ষৰ ৰেখা হয় আৰু এই ৰেখাডাল কাৰ ওপৰত লম্ব হয় এনেদৰে লম্ব হলে মানে কি হয় এনেদৰে আছে না y ৰেখাডাল সাপোজ আমি যদি এটো যদি পুনাই লও এডাল যদি y ৰেখাডাল যদি হয় তেনে হলে মানে আমাৰ x ৰ ৰেখাডালে এনেদৰে কাটিছে হয়নে লম্ব কেতিয়া হয় জিডাল ৰেখাই মানে কি হয় 90 ডিগ্ৰী কোণ কৰে হয়নে গতিকে x অক্ষৰ স্থানাংক y অক্ষৰ ওপৰত লম্ব হয় হয়নে আৰু কি হয় y অক্ষৰ স্থানাংক x অক্ষৰ ওপৰত কি হয় লম্ব হয় আৰু জিডাল y অক্ষ আছে এডাল কাৰ ওপৰত লম্ব হয় x ৰ ওপৰত আছে হয়নে এই x ৰ ওপৰত কি কৰিছে 90 ডিগ্ৰী কোণ কৰিছে আশা কৰো সকলোৱে ইমান লগে বুজি পালা এতিয়া চোৱাচোন সাপোজ এটা বিন্দু কিমান আছে x ৰ বিন্দুটো কিমান হয় 3 এ 3 আছে আৰু আন এটা আৰু y অক্ষত আছে 2 হয়নে তেতিয়া কিমানত হ'ব ইয়া তেতিয়া এই বিন্দুটো যদি আমাক স্থানাংক উলিয়াব দিয়ে তেতিয়া কিমান হৈ যাব আমি প্ৰথমে কি লিখিম কাৰ মানটো লিখিম x ৰ মানটো x, y মানটো কিমান আছে 2 x, 2 হয়নে বুজি পাছানে এতিয়া চোৱা আমাক সাপোজ x ৰ মানটো যদি আমাৰ কিমান হয় 2 আছে x ৰ বিন্দুটো যদি 2 হয় তেতিয়া ইয়াত হ'ব হয়নে আৰু y বিন্দুটো যদি 1 আছে তেতিয়া কিমান হৈ যাব ইয়াৰ স্থানাংক কিমান হৈ যাব 2, 1 আশা কৰো সকলোৱে ইমান লগে বুজি পালা এতিয়া চোৱাচোন যেতিয়া এই দুইডাল ৰেখাই কি কৰিছে এনেদৰে এডাল আনডালৰ ওপৰত কি হৈছে লম্ব হৈছে আৰু এনেদৰে কটাকটি কৰোতে এটা বিন্দু হৈছে এটো মূল বিন্দু হয়নে আৰু তেতিয়া ইয়াৰ লগতে কি হৈছে ইয়াত চাৰিটা চুক হৈছে এটো কোৱা হয় প্ৰথম চুক আৰু এটো কোৱা হয় দ্বিতীয় চুক আৰু এটো কোৱা হয় তৃতীয় চুক আৰু এটো কোৱা হয় চতুৰ্থ চুক এগিয়া তোমালোকে মনত ৰাখিবা এ চোৱাচোন x অক্ষৰডালক কোৱা হয় ভুজ আৰু y অক্ষক কোৱা হয় কুটি তোমালোকে এগিটা মনত ৰাখিবা ভুজ আৰু কুটি গম পাছানে আমি যেহেতু এইবিলাক ডিসকাস কৰি লৈছো আমি যেতিয়া নেক্সট এক্সাৰসাইজ বিলাক কৰিম তেতিয়া তোমালোকে একেবাৰে সহজভাৱে গোটেইবিলাক আনসাৰ ডাইৰেক্ট কৰিব পাৰিবা বুজি পাছানে জাস্ট আমি ইয়াত স্থানাংক জ্যামিতি যিবিলাক আমাৰ নিয়ম লাগে এই কোনটো চুক বিলাক আৰু যিবিলাক ভুজ কুটি অনুভূমিক ৰেখা আৰু উলম্ব ৰেখা এইবিলাক মনত ৰাখি গলে হৈ গল আমাৰ একেবাৰে সহজ আৰু ইন্টাৰেষ্টিং চেপ্টাৰ হয় এটো হয়নে এতিয়া চোৱাচোন x অক্ষৰডালক কি কোৱা হয় ভুজ আৰু y অক্ষক কি কোৱা হয় কুটি আশা কৰো সকলোৱে এটো বুজি পালা এতিয়া চোৱাচোন এটা প্ৰথম চুকত যদি যিকোনো বিন্দু এটা স্থানাংক কি হয় x ৰ মানটো কি হ'ব প্লাস হ'ব আমি প্ৰথম কাৰ মানটো লিখিম x ৰ মানটো হয়নে তাৰ পিছত কি আহিব y মানটো ওপৰ গলে মানে কি আছে ইয়াত প্লাসে আছে গতিকে নেক্সট প্ৰথম চুকত দুইটা মান কি হ'ব x ৰ মানো প্লাস হ'ব y মানো কি হ'ব y বিন্দুটো কি হ'ব প্লাস হ'ব হয়নে আৰু দ্বিতীয় চুকত কি হ'ব চোৱাচোন যেটো x আছে x টো x অক্ষত কি হ'ব মাইনাসত হ'ব মাইনাস আৰু y টো কি হ'ব প্লাসত হ'ব y বিন্দুটো এটা চোৱা তৃতীয় চুকত কি হ'ব দুইটা x অক্ষটো মাইনাস হ'ব আৰু y অক্ষটো কি হ'ব মাইনাস হ'ব y বিন্দুটো স্থানাংক কিমান হৈ যাব মাইনাসত আহিব আৰু 4 নম্বৰ চুকটোত কি হ'ব x ৰ মানটো কি হ'ব ধনাত্মক প্লাস আৰু y মানটো কিমান হৈ যাব মাইনাস হয়নে আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা আৰু এটা তোমালোকে ইম্পৰ্টেন্ট মনত ৰাখিবা যে মূল বিন্দু স্থানাংক এটো যেটো মূল বিন্দু আছে মূল বিন্দুৰ এটো তোমালোকৰ এক্সামত আহে এটো ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট হয় মূল বিন্দুৰ স্থানাংক 0,0 এটোটা ইম্পৰ্টেন্ট হয় তোমালোকে এটো মনত ৰাখিবা এতিয়া আমি মান গিটা বহাই চাম আছোন সাপোজ x ৰ মান আছে -2 আৰু y মান আছে 1 তেতিয়া হলে মানে এই কোনটো চুকত বহিব প্ৰথমে কি আছে মাইনাসত আৰু y x ৰ মানটো কিমান আছে -2 আৰু y মানটো কিমান আছে 1 এটো দ্বিতীয় চুকত বহিব হয়নে
x ৰ মানটো কিমান আছে -2 আৰু y মানটো কিমান আছে 1 গতিকে এটো কি হৈ যাব বিন্দুটো আস্থানাঙ্ক ইয়াতে হৈ যাব হয়নে -2, 1 হয়নে আৰু সাপোজ আমাৰ -1 আৰু -2 আছে x ৰ মানটো কিমান আছে -1 আৰু y মানটো কিমান আছে -2 গতিকে এটো কত আহিব ইয়াত হয়নে এই বিন্দুটো আস্থানাঙ্ক কিমান হৈ যাব -1, -2 আৰু আমাৰ প্ৰথম এটা মান যদি সাপোজ +2 আৰু -1 আছে x ৰ মানটো কিমান আছে +2 গতিকে এটো -1 হলে মানে এটো কোনটো চুকত হ'ব চতুৰ্থ চুকত হয়নে ইয়াৰ মানটো কিমান হ'ব স্থানাঙ্ক কিমান হ'ব 2, -1 ইয়াত তোমালোকে মনৰ ৰাখিবলগীয়া কথাকিটা হল অনুভূমিক ৰেখা উলম্ব ৰেখা আৰু ভুজ আৰু কুটি মূল বিন্দুৰ স্থানাঙ্ক আৰু চুক কেটা আছে 4টা আছে হয়নে কোনটো চুকত কেনেদৰে সংখ্যাবিলাক বহিব এইবিলাক মনত ৰাখিলে হৈ গল আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা যদি তোমালোকৰ ইয়াৰ ওপৰত যদি কিবা কনফিউজ আছে বা বুজি পোৱা নাই তেনে হলে কমেন্টত জনাবা মই নেক্সট ভিডিঅত তোমালোকক এই যিবিলাক তোমালোকৰ কনফিউজ থাকে বা ডাউট থাকে এইবিলাক মই সলভ কৰিবলৈ চেষ্টা কৰিম এতিয়া আমি অনুশীলনী 3.2 টো কৰো আহাচোন একেবাৰে সহজ পাবা তোমালোকে আমি যিবিলাক অনুশীলনীবিলাক কৰিবৰ কাৰণে যিবিলাক বস্তু লাগে আমি ইতিমধ্যে শিকি ললোৱে গতিকে আহাচোন আমি এতিয়া 3.2 টো কৰো এতিয়া আমি অনুশীলনী 3.2 টো কৰো আহাচোন একেবাৰে সহজ হয় অনুশীলনীটো তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া বুলি কৈছে ইয়াত চোৱা ফাৰ্স্ট 1 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱাচোন কাৰ্তীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অঙ্কন কৰা ৰেখা দুডালৰ নাম কি বুলি কৈছে অনুভূমিক আৰু উলম্বভাৱে যে দুডাল ৰেখা আছে সেইকিটা নাম কি বুলি আছে অনুভূমিক যেটা এডাল অনুভূমিক আছিল হয়নে আৰু এডাল যেডাল আছিল ইয়াৰ ওপৰত x অক্ষ যেডাল আছিল এডাল কি হয় অনুভূমিক আৰু y অক্ষ যেডাল হয় এডাল কি আছিল উলম্ব এতিয়া চোৱা x অক্ষক আমি কি বুলি পাইছিলো যেডাল x অক্ষ থাকিব এডাল কি হ'ব যেডাল অনুভূমিক x অক্ষ মানে কি হয় অনুভূমিকডাল কি হ'ব ভুজ হয়নে আৰু যেডাল y অক্ষ হ'ব y অক্ষডাল হ'ব কুটি আৰু y অক্ষডাল কি হ'ব কুটি উলম্ব যেডাল উলম্বভাৱে আছে এডাল কি হৈ যাব কুটি জাস্ট এইকেইটাই সুধিছিলে হয়নে গতিকে অনুভূমিক যেডাল ৰেখা হয় এডাল কি হয় ভুজ আৰু উলম্ব যেডাল ৰেখা হয় এডাল কি হয় কুটি বুজি পালা এতিয়া চোৱা আমি 2 নম্বৰ কোৱেশ্চনটো কৰো এই ৰেখা দুডালে সমতলত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি বুলি কৈছে এই যেডাল উলম্ব ৰেখা আৰু অনুভূমিক ৰেখা এই দুডালে সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি বুলি সুধিছে আমি যে অংশ কেটা সৃষ্টি কৰিছে ইয়াত 4টা এগিলা লিখি দিলে হৈ গল প্ৰথম চুক হয়নে প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক আৰু কি হ'ব চতুৰ্থ চুক হয়নে এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 3 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱাচোন এই ৰেখা দুডালে পৰস্পৰক যেটো বিন্দু ছেদ কৰে সেই বিন্দুটোৰ নাম লিখা বুলি কৈছে এই ৰেখা দুডাল যেহেতু আছে এই ৰেখাডালে পৰস্পৰে যেটো বিন্দুত কাটে মানে যেহেতু এই ৰেখাডালে যেহেতু পৰস্পৰে ইডালে হেডালক কি কৰে কটাকটি কৰে আৰু এই কটাকটি যেটো কৰে এই বিন্দুটোৰ কটাকটি কৰা বিন্দুটোৰ নাম কি বুলি সুধিছে গতিকে এই বিন্দুটোৰ নাম কি আছিল মূল বিন্দু হয়নে গতিকে ইয়াৰ আনসাৰটো কি হৈ যাব মূল বিন্দু আৰু মূল বিন্দু স্থানাঙ্ক কি হয় তোমালোক ইতিমধ্যে মই কৈছিলে হয়নে 0,0 হয়নে আশা কৰো সকলোৱে 1 নম্বৰ কোৱেশ্চন কিটা বুজি পালা এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 2 নম্বৰ কোৱেশ্চন কিটা কৰো আহাচোন চিত্ৰটো চোৱা আৰু তলত দিয়া কিটা লিখা আমাৰ ইয়াত চিত্ৰটা দিয়া আছে আৰু এই চিত্ৰটো চাই মেলি আমাক কি কৰিব লাগে আনসাৰ কিটা কৰিব লাগে হয়নে এতিয়া চোৱাচোন 1 নম্বৰ কোৱেশ্চনটো কি দিছে
বি বিন্দুৰ আস্থানাংক বি বিন্দুৰ কি লিখিব লাগে আমি আস্থানাংকটো লিখিব লাগে এতিয়া চোৱাচোন বি বিন্দুটো কি আছে y ত কিমান আছে 2 আৰু x ৰ আমি প্ৰথম কাৰ মানটো লিখিম x ৰ মানটো লিখিম কিমান আছে x ৰ মানটো -5 আৰু y বিন্দুটো কিমান আছে 2 গতিকে বি বিন্দুৰ আস্থানাংক কিমান হৈ যাব -5,2 এতিয়া 2 নম্বৰ কোৱেশ্চনটো কি দিছে c বিন্দুৰ আস্থানাংক এটা c বিন্দুৰ আস্থানাংকটো উলিয়াব লাগে c নম্বৰ x ৰ কিমান আছে x টো 5 আছে হয়নে 5, আৰু y টো কিমান আছে -5 গতিকে c বিন্দুৰ আস্থানাংক কিমান হৈ যাব 5, -5 এতিয়া কোৱেশ্চনটো চোৱাচোন -3 -5 আস্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো লিখিব কৈছে আমাক -3 আৰু -5 ক'ত আছে চোৱাচোন এতিয়া এটো চোৱাচোন -3 আছে আৰু -5 হয়নে এই বিন্দুটোৰ নাম কি হৈছে ই হয়নে গতিকে ইয়াৰ বিন্দুটোৰ আস্থানাংক কি বিন্দুটোৰ নাম কি হৈ যাব ই এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহাচোন এতিয়া 4 নম্বৰ কোৱেশ্চনটো চোৱাচোন 2, -4 আস্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো লিখাই আছে 2, -4 এতিয়া চোৱাচোন 2, -4 বিন্দুটো ক'ত আছে 2, -4 হয়নে এটো চোৱা 2, -4 হয়নে গতিকে এটা 2, -4 কোনটো বিন্দু আছে ইয়াত বিন্দুটোৰ নাম কি হয় জি গতিকে 2, -4 চিনাক্ত কৰিব পৰা বিন্দুটো হল জি এটা ডি বিন্দুৰ ভুজ কি বুলি কৈছে বিন্দুটোৰ ভুজ মানে কাৰ মানটো উলিয়াব লাগিব x ৰ x টো কিমান আছে ইয়াত ভুজটো কিমান আছে 6 গতিকে ডি বিন্দুটোৰ ভুজ কিমান হ'ব 6 আৰু h বিন্দুটোৰ কুটি আৰু কি উলিয়াব দিছে h বিন্দুটো কি উলিয়াব কৈছে কুটি মানে y কিমান আছে হয়নে y কিমান আছে গতিকে h বিন্দুটোৰ কুটি এটাকে h বিন্দুটোৰ কুটি কি হ'ব -3 আৰু এতিয়া চোৱা 6 নম্বৰ কোৱেশ্চনটো চোৱাচোন l বিন্দুটোৰ আস্থানাংক l বিন্দুটো কি কৰিব দিছে আস্থানাংক l বিন্দুটোৰ আস্থানাংক কিমান হ'ব ইয়াত কি দিয়া আছে l ৰ y মানটো কিমান আছে 5 কিন্তু x টো একেই আছে গতিকে কি হৈ যাব l বিন্দুটোৰ আস্থানাংক 0,5 আৰু এতিয়া চোৱা 7 নম্বৰটো m বিন্দুটোৰ আস্থানাংক m বিন্দুটো আস্থানাংক কিমান হৈ যাব -3,0 x ত কিমান গৈছে -3 আৰু y টো যোৱা নাই গতিকে যোৱা নাই মানে কি আছে 0 হ'ব হয়নে আশা কৰো সকলো আমি যিমান বিলাক বিষয় আজি আলোচনা কৰিলো সকলো বিলাক বুজি পালা যদি আজি আলোচনা কৰাৰ ভিতৰত যদি যিকোনো তোমালোকৰ কনফিউজন আছে তেনেহলে কমেন্টত জনাবা মই নেক্সট ভিডিঅ তোমালোকক তাৰ সলিউশন কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিঅটো ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা